হাই বন্ধুসকল, আপোনালোকক আছাম আপডেট ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ। ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্ট ৰিক্ৰুইটমেণ্ট পৰিবহণ বিভাগত পদ মুকলি হৈ আছে। MVA পোষ্ট মুকলি হৈ আছে। 10 পাছৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব। অনলাইন মাধ্যমেৰে পাৰিব এপ্লাই কৰিবলৈ। গতিকে ভিডিঅ'টো চাই থাকিব শেষলৈকে। আমি সকলোখিনি কথা অতি কম সময়ৰ ভিতৰতে আলোচনা কৰিম। ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্ট আছাম, লাষ্ট ডেট হ'ল 17/4/2024, অৰ্থাৎ 17 এপ্ৰিল 2024 লাষ্ট ডেট। ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্ট আছাম, ইয়াত দেখিছে 18টা MVA পোষ্ট মুকলি হৈ আছে, অৰ্থাৎ মটৰ ভেহিকেল ইনস্পেক্টৰৰ পোষ্ট মুকলি হৈ আছে। ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্ট আছাম, এপ্লাই অনলাইন কৰিব পাৰিব আপোনালোকে। ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্ট ৰিক্ৰুইটমেণ্ট 2024, নেম অফ পোষ্ট মটৰ ভেহিকেল ইনস্পেক্টৰ চমুকৈ MVI। ইয়াত টোটেল পোষ্ট ওলাইছে 18টা পোষ্ট। কেটেগৰী ৱাইজ ভেকেঞ্চি ভাগ কৰা হৈছে। আনৰিজাৰ্ভৰ কাৰণে আছে 12টা, OBC MOBC কাৰণে আছে 4টা, SC কাৰণে আছে 2টা। ডিপাৰ্টমেণ্ট ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্ট আছাম, ইয়াৰ কাৰণে পে' কৰা হ'ব 22,000 টকাৰ পৰা 97,000 টকালৈকে, আৰু লগত গ্ৰেড পে' থাকিব 9,400 টকা। ৰিলেটেড আৰ্টিকল এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেৰিনেৰী ৰিক্ৰুইটমেণ্ট। ইলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ চাই লওক। ইলিজিবিলিটি ক্ৰাইটেৰিয়া অফ ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্ট আছাম ৰিক্ৰুইটমেণ্ট, সেইকাৰণে চিটিজেনশ্বিপ ইণ্ডিয়ান বিচৰা হৈছে। 5 to 8 কনষ্টিটিউশ্যনৰ মতে ইণ্ডিয়ান হ'ব লাগিব, অৰ্থাৎ ভাৰতীয় হ'ব লাগিব। ৰেচিডেঞ্চিপ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম, অৰ্থাৎ অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। আৰু ইয়াৰ কাৰণে আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন দিব লাগিব, যিখন স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ হিচাপে গণ্য হ'ব। সেইকাৰণে এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচৰা হৈছে HSLC বা HSSLC, অৰ্থাৎ হাই ছেকেণ্ডেৰী পাছ বা মেট্ৰিক পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। 3 বছৰ লগত ডিপ্ল'মা থাকিব লাগিব। 3 বছৰ অট'মোবাইল বা মেকানিকেল ইঞ্জিনিয়াৰিং কৰা। ৰিকগনাইজ ইনষ্টিটিউট গভট অফ আছাম, অৰ্থাৎ ৰিকগনাইজ চৰকাৰী মানে ইনষ্টিটিউশ্যনৰ পৰা আপোনালোকে ইঞ্জিনিয়াৰিং কৰা, মেকানিকেল ইঞ্জিনিয়াৰিং বা অট'মোবাইল কৰা ডিপ্ল'মা থাকিব লাগিব 3 বছৰ। ইয়াত এজ লিমিট বিচৰা হৈছে 21 বছৰৰ পৰা 38 বছৰলৈকে পাৰিব এপ্লাই কৰিবলৈ। ইয়াৰ কাৰণে এজ ৰিলেক্সেশ্যনো দিয়া হ'ব। SC ST কাৰণে 5 বছৰ, OBC MOBC কাৰণে 3 বছৰ, PWBD কেণ্ডিডেটৰ কাৰণে 10 বছৰ এজ ৰিলেক্সেশ্যন দিয়া হ'ব। ইয়াৰ কাৰণে এপ্লিকেশ্যন ফিজো পে' কৰিব লাগিব। জেনেৰেল EWS 297 টকা, SC ST OBC MOBC 197 টকা, BPL কেটেগৰীসকলে 47 টকা, PWBD 47 টকা। পে'মেণ্ট মোড অনলাইন থ্ৰু, আপোনালোকে মানে অনলাইন মাধ্যমেৰে পে'মেণ্টটো কৰিব পাৰিব। হাউ টু এপ্লাই ফৰ ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্ট ৰিক্ৰুইটমেণ্ট, এপ্লাই কেনেকৈ কৰিব আপোনালোকে চাই লওক। ইয়াৰ ষ্টাৰ্টিং ডেটটো আছিলে 18 মাৰ্চ 2024, লাষ্ট ডেট হ'ল 17 এপ্ৰিল 2024। যিসকল ইণ্টাৰেষ্ট হয় এডুকেশ্যনেল কোৱালিফিকেশ্যন মিলে আপোনালোকে 17 তাৰিখৰ আগতে অতি সোনকালে এপ্লাই কৰি দিব। আৰু এপ্লাই কৰিবলৈ হ'লে আপোনালোকে ডিছক্ৰিপশ্যনলৈ আহিব, ভিডিঅ' ডিছক্ৰিপশ্যনত লিংক পাই যাব। আৰু লিংক এক্টিভ হ'ব 18 তাৰিখে, 18 মাৰ্চৰ দিনাখন লিংক এক্টিভ হ'ব। আৰু আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। যিদিনাখন লিংক এক্টিভ হ'ব মই সেইদিনা ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাই দিম। আৰু এডভাৰটাইজমেণ্ট ডিটেইলছ অফিচিয়েল ৱেবছাইট সকলোখিনি ভিজিট কৰিব, ডিছক্ৰিপশ্যনত উপলব্ধ থাকিব। যিসকল ইণ্টাৰেষ্ট হয় এডুকেশ্যন কোৱালিফিকেশ্যন মিলে আপোনালোকে 17 তাৰিখৰ আগতে, অৰ্থাৎ 17 এপ্ৰিলৰ আগতে আপোনালোকে এপ্লাই কৰি দিব অতি সোনকালে। গতিকে ভিডিঅ'টো আজি ইমানেই আছিলে। যদি চাই ভাল পালে লাইক এটা কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে সকলোৱে গম পায়। কিবা সুধিবলগীয়া থাকিলে কমেণ্ট কৰিব। আৰু এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ আমাৰ আছাম আপডেট ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।